এইটো লেকচাৰত আমি হাইজেনৰ ৱেভ থিয়ৰিটো ইউজ কৰি পেলাই লছ অফ ৰিফ্ৰেকশ্যনটো প্ৰমাণ কৰিম। এতিয়া লছ অফ ৰিফ্ৰেকশ্যনটো প্ৰমাণ কৰিবলৈ হ'লে আমি লছ অফ ৰিফ্ৰেকশ্যনকেইটা হয় কি সেইটো জানিব লাগিব। যিহেতু আমি অলৰেডি পঢ়ি আহিছা, যেতিয়া ৰে অপটিক্স ডিছকাছ কৰা হৈছিলে তেতিয়া এইটো আমাৰ আছিলে চাইন আই বাই চাইন আৰ ইকুৱেল টু কনষ্টেণ্ট। ঠিক আছে, চাইন আই বাই চাইন আৰ ইকুৱেল টু কনষ্টেণ্ট। এইটো স্নেলছৰ সূত্ৰ আছিলে। আৰু কি আছিলে? এংগল অফ ইনচিডেণ্ট ৰে, নৰ্মেল এণ্ড ৰিফ্ৰেক্টেড ৰে, আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলতে থাকিব, আৰু স্নেলৰ সূত্ৰ যোনটো এইটোৱে আছিলে লছ অফ ৰিফ্ৰেকশ্যন হয়। এতিয়া সেই লছ অফ ৰিফ্ৰেকশ্যনটো আমি হাইজেনৰ ৱেভ থিয়ৰিটি দি পেলাই যদি প্ৰমাণ কৰিবলৈ যাওঁ, হাইজেনৰ যোনটো তৰংগ নীতি বা হাইজেনৰ ৱেভ থিয়ৰি সেইটো যদি ইউজ কৰি পেলাই আমি প্ৰমাণ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ ৰিফ্ৰেকশ্যনৰ কাৰণে এখন ৰিফ্ৰেক্টিং ছাৰ্ফেচ লাগিব, প্ৰতিসৰক পৃষ্ঠ লাগিব। ছাপ'জ ধৰি লৈছোঁ আমি দুডাল ইনচিডেণ্ট ৰে ধৰি লৈছোঁ। এই ইনচিডেণ্ট ৰে এতিয়া আমি ধৰি লৈছোঁ দুটা মিডিয়াম। এইটো মিডিয়াম ছাপ'জ মই ধৰি লৈছোঁ এইটো মিডিয়াম 1, এইটো মিডিয়াম 2। দুটা মিডিয়াম লাগিব ৰিফ্ৰেকশ্যন। এটা মিডিয়ামৰ পৰা লাইটটো এটা মিডিয়ামলৈ যাব লাগিব। আৰু মিডিয়াম 1টো আমি ধৰি লৈছোঁ ৰেয়াৰৰ মিডিয়াম, ৰেয়াৰ মিডিয়াম। ৰেয়াৰ মানে এইটো পাতল মাধ্যম বুলি ধৰি লৈছোঁ, আৰু এইটো গণন্তৰ মাধ্যম ডেন্সাৰ মিডিয়াম ধৰি লৈছোঁ। আৰু ৰেয়াৰৰ মিডিয়ামত আমাৰ লাইটৰ স্পীডটো V1 বুলি ধৰিছোঁ, আৰু ডেন্সাৰ মিডিয়ামত লাইটৰ স্পীডটো V2 বুলি ধৰা হৈছে। আৰু ইয়াত অভিয়াছলি যিহেতু ৰেয়াৰ মিডিয়ামত লাইটৰ স্পীডটো বেছি হয়, ফকালডৰ এক্সপেৰিমেণ্টটো 1850 সেইটো অলৰেডি প্ৰমাণে কৰা হৈছিলে যে লাইটৰ স্পীডটো আমাৰ কি বুলি কয় ডেন্সাৰ মিডিয়ামৰ তুলনাত ৰেয়াৰ মিডিয়ামত বেছি হয়। চ' সেইকাৰণে আমাৰ কি হ'ব V1 ইয়াত V1টো গ্ৰেটাৰ দেন V2 হ'ব। ঠিক আছে। চ' এতিয়া আমি কি কৰিব লাগিব, প্ৰথম আমাৰ কামটো কি, দিজ আৰ দ্য ইনচিডেণ্ট ৰেজ। এইকেইটা ইনচিডেণ্ট ৰেজ বা ইনচিডেণ্ট ৱেভছ বুলি ক'ব পাৰি, কাৰণ ৱেভটোৱে ৰেক্টিলিনিয়াৰ প্ৰপাগেশ্যন সেইটো এক্সপ্লেইন কৰিব পাৰি। আমি হাইজেনৰ ৱেভ থিয়ৰিটোৱে অলৰেডি কৈ দিলে যে ৱেভছ হাইজেনছ ৱেভ থিয়ৰি কেন এক্সপ্লেইন দ্য ৰেক্টিলিনিয়াৰ প্ৰপাগেশ্যন অফ লাইট। চ' এইটো ইনচিডেণ্ট ৰেজ বা ইনচিডেণ্ট ৱেভছ বুলি ক'ব পাৰোঁ। এটা আমাৰ প্ৰথম কামটো কি, ইনচিডেণ্ট ৱেভ ফ্ৰণ্ট আঁকিব লাগিব। ফাৰ্ষ্ট এইখন ইনচিডেণ্ট ৱেভ ফ্ৰণ্ট AB, আৰু ৱেভ ফ্ৰণ্ট কেনেকৈ আঁকিব লাগে, ৱেভ ফ্ৰণ্ট সদায় ৰেজ বা ৱেভৰ পাৰ্পেণ্ডিকুলাৰ ডাইৰেকশ্যনত ৰাখিব লাগে। তাৰমানে এই এংগলটো 90 ডিগ্ৰী হ'ব, আমাৰ এই এংগলটো 90 ডিগ্ৰী হ'ব। তাৰমানে ইয়াত আমাৰ যোনটো এইটোৱে বুজাইছে ইনচিডেণ্ট ৱেভ ফ্ৰণ্ট। ঠিক আছে, আপতিত তৰংগমুখ AB হৈছে আপতিত তৰংগমুখ বা ইনচিডেণ্ট ৱেভ ফ্ৰণ্ট। এতিয়া নেক্সট কি হ'ল, যেতিয়া এই ছাপ'জ আমি ধৰি লৈছোঁ t=0 টাইমত প্ৰথম আমি ৱেভ ফ্ৰণ্টখন আঁকিলোঁ, AB ৱেভ ফ্ৰণ্টখন প্ৰথম AB ৱেভ ফ্ৰণ্টখন আঁকিলোঁ, AB ৱেভ ফ্ৰণ্টখন আঁকিলোঁ আমি t=0 টাইমত। তাৰপিছত আমি ধৰি লৈছোঁ যে t=t টাইমত আমি t=τ বুলি ধৰি লৈছোঁ। t=τ টাইমত আমি কি কৰিলোঁ, নতুন এখন ৱেভ ফ্ৰণ্ট আঁকিব লাগে। চ' যদি আমি ধৰি লওঁ t=τ টাইমত আমি এখন ৱেভ ফ্ৰণ্ট যদি আঁকো, তেতিয়া কি হ'ব, B পৰা ছাপ'জ আমি এটা পইণ্ট ধৰি লৈছোঁ D, B পৰা Dলৈ আহোঁতে লাইটটো যিহেতু ফাৰ্ষ্ট মিডিয়ামত লাইটৰ স্পীডটো V1 বুলি ধৰিছোঁ, মানে মিডিয়াম 1ত মানে ৰেয়াৰ মিডিয়ামত লাইটৰ স্পীডটো V1 বুলি ধৰা হৈছে, মিডিয়ামটো ডেন্সাৰ মিডিয়ামত লাইটৰ স্পীড V2 বুলি ধৰা হৈছে। এতিয়া লাইটটো যেতিয়া B পৰা Dলৈ আহিব, B পৰা Dলৈ আহোঁতে যিহেতু এইটো ফাৰ্ষ্ট মিডিয়ামত আছে এইডাল ৰে, চ' ফাৰ্ষ্ট মিডিয়ামত থাকিলে ইয়াত লাইটৰ স্পীডটো হ'ব V1, ইয়াৰ পৰা ইয়ালৈ আহোঁতে লাইটৰ স্পীডটো V1, আৰু টাইম ল'ব টাউ। চ' কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, V1 টাউ। ঠিক আছে, এতিয়া কি হ'ব, ইয়াত আমাৰ ৰিফ্লেকশ্যন নহয় ৰিফ্ৰেকশ্যন হ'ব। চ' সেইকাৰণে ৰেটো অলপ বেণ্ড হৈ যাব, যিহেতু ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলৈ আহিলে লাইটটো টুৱাৰ্ডছ দ্য নৰ্মেল বেণ্ড হৈ যায়। চ' আমি কি কৰিলোঁ,
ইয়াৰ পৰা ইয়ালৈ লাইটটো যেতিয়া আহিব ইয়াৰ পৰা ইয়ালৈ লাইটটো হওঁতে কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব v1t কিন্তু যেতিয়া লাইটটো ইয়াৰ পৰা ইয়ালৈ আহিব তাৰমানে এতিয়া মিডিয়ামটো চেঞ্জ হৈছে মিডিয়ামটো চেঞ্জ হোৱাৰ লগে লগে এইটো মিডিয়ামৰ লাইটৰ স্পীডটো কিমান এইটো মিডিয়ামৰ লাইটৰ স্পীডটো আমি v2 বুলি ধৰিছোঁ এতিয়া ইয়াৰ পৰা আমি কি কৰিলোঁ সাপোজ এটা পইণ্ট ধৰি লৈছোঁ c পইণ্টলৈ কি কৰিলোঁ যেতিয়া a পইণ্টৰ পৰা c পইণ্টলৈ লাইটটো আহিব a পইণ্টৰ পৰা c পইণ্টলৈ লাইটটো আহোঁতে কিমান ভেলচিটিত আহিব v2 ভেলচিটিত আহিব আৰু a পৰা c লৈ আহোঁতে টাইম কিমান ল'লে টাও টাইম ল'লে সো সেইকাৰণে আমি কি কৰিব লাগিব কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব তেতিয়াহ'লে a পৰা c লৈ আহোঁতে v2 টাও bd টো ইয়াত যোনটো bd হ'ব bd মানে কি ডিষ্টেঞ্চ ট্ৰেভেলড বাই দ্য ৰেজ in first medium is bd ঠিক আছে bd টো হৈছে distance traveled by the ray in first medium আৰু ac টো হৈছে distance traveled by the ray in second medium ac টো হৈছে distance traveled by the ray in second medium আৰু আমি যদি ফিগাৰটো ভালকে চাও ac is smaller than bd হ'ব লাগিব ac smaller than bd হ'ব লাগিব কাৰণ কিহৰ কাৰণে কাৰণ ac second medium টো হৈছে denser medium so denser medium হোৱাৰ লগে লগে এই কম ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাইটৰ স্পীডটো অলপ কমি যাব সো সেইকাৰণে কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব v2t সো আমি কি কৰিব লাগিব এতিয়া সেকেন্ডাৰী ৱেভ ফ্ৰণ্টখনৰ কাৰণে আমি সেকেন্ডাৰী ৱেভলেটস বনাব লাগিব আৰ্ক আঁকিলো এটা এই আৰ্কটোৰ ৰেডিয়াস কিমান হ'ব v1t এই আৰ্কটোৰ ৰেডিয়াস v2t আৰ্ক টানিলো ইয়াত আমি এটা কমন টেনজেন্ট ড্ৰ কৰি দিলো আৰু এই কমন টেনজেন্টটোৱে আমাৰ বুজাব সেকেন্ডাৰী ৱেভ ফ্ৰণ্ট তাৰমানে cd যোনটো হ'ব cd হৈছে আমাৰ ৰিফ্ৰেক্টেড ৱেভ ফ্ৰণ্ট সো cd টো হ'ব আমাৰ ৰিফ্ৰেক্টেড ৱেভ ফ্ৰণ্ট সো আমি যদি চাও কি হ'ল এটো এইবিলাক হৈছে ৰিফ্ৰেক্টেড ৰে ঠিক আছে আমি কি কৰিলো ডায়াগ্ৰামটো এখন ৰিফ্ৰেক্টিং সাৰফেস ইনসিডেন্ট ৰে আহিলে ইনসিডেন্ট ৰে যেহেতু রিফ্রেকশন তার মানে কি হব লাইটৰ স্পীডটো চেঞ্জ হ'ব এতিয়া বি পৰা দিলে আহোতে লাইটৰ স্পীডটো v1 এ হৈ আছে কাৰণ ফাৰ্স্ট মিডিয়ামত আছে টাইম ললে টাও সো টাইম টাও ললে কিমান ডিসটেন্স ট্ৰেভেল কৰিব বি পৰা দিলেকে v1t এতিয়া a পৰা c লৈ আহিছে লাইটটো টাইম ললে টাও কিন্তু ইয়াত লাইটৰ স্পীডটো v1 নহয় এটো v2 হ'ব কাৰণ মিডিয়াম চেঞ্জ হৈছে সো এতিয়া যদি আমি ডায়াগ্ৰামটো ভালকে চাও ইয়াত এটা যদি আমি নরমাল আকো suppose আমি এডাল নরমাল আঁকিলো ঠিক আছে এডাল নরমাল যদি আঁকো তেতিয়াহ'লে নরমাল আঁকিলে আমাৰ এই এংগলটো আই হ'ব এংগল অফ ইনসিডেন্স ফিগাৰটো যেহেতু আমি জানো যে ৱেভ ফ্ৰণ্ট সদায় ৱেভৰ বা ৰে ডাইৰেকশ্যনৰ পাৰপেন্ডিকুলাৰ হয় সো সেই কাৰণে এই এংগলটো 90 ডিগ্ৰী আছে এই গোটেই এংগলটো 90 ডিগ্ৰী এটো আই হলে এই এংগলটো কিমান হবে এই এংগলটো হ'ব 90 মাইনাস আই সো 90 মাইনাস আই হলে এই যোনটো এংগল এটো 90 মাইনাস আই হলে এটো যেহেতু নরমালৰ লগত সারফেসৰ সদায় পারপেন্ডিকুলার হয় সো এই এংগলটো যদি 90 মাইনাস আই হয় এই এংগলটো 90 মাইনাস আই হয় আৰু এই কমপ্লিট এংগলটো যদি 90 ডিগ্ৰী হয় তেতিয়াহলে আমাৰ এটো হ'ব আই ঠিক আছে এটো আই হ'ব তেতিয়া তাৰমানে সদায় নরমালৰ লগত ইনসিডেন্ট ৰে যোনটো এংগল হ'ব হেতু হৈছে এংগল অফ ইনসিডেন্স আৰু ৱেভ ফ্ৰণ্ট এখন প্ৰাইমাৰী ৱেভ ফ্ৰণ্ট মানে ফাৰ্স্ট ৱেভ ফ্ৰণ্ট যোনখন আমাৰ এবি ইনসিডেন্ট ৱেভ ফ্ৰণ্ট এই ইনসিডেন্ট ৱেভ ফ্ৰণ্টৰ ৰে লগত সদায় পারপেন্ডিকুলার হয় এটো 90 ডিগ্ৰী হ'ল সো বাকি এংগলটো 90 মাইনাস আই হ'ব যেহেতু এডাল নরমালে সদায় সারফেসৰ লগত এংগল 90 ডিগ্ৰী সো এই কমপ্লিট এংগলটো 90 ডিগ্ৰী এটো 90 মাইনাস আই হলে এই এংগলটো আই হ'ব সো এটো যদি আমাৰ r হয় r টো কি এংগল অফ রিফ্র্যাকশন প্রতিসরণ কোণ এটো আই হলে এই কমপ্লিট এংগলটো 90 ডিগ্ৰী হয় নরমাল এর সারফেস 90 ডিগ্ৰী সো এটো হ'ব আমাৰ 90 মাইনাস r হ'ব এই যোনটো এংগল হ'ব এই এংগলটো 90 মাইনাস r হ'ব আৰু যেহেতু এটো রিফ্লেক্টেড ৰে এডাল cd আমাৰ রিফ্লেক্টেড ৱে ফ্ৰণ্ট হয় এংগলটো 90 ডিগ্ৰী হ'ব সো এটো যদি 90 হয় 90 প্লাস 90 মাইনাস r প্লাস a এংগলটো ভ্যালু 180 হ'ব লাগে এংগল সাম প্ৰপাৰ্টি সো আমাৰ ইয়াৰ এই এংগলটো ভ্যালু হ'ব কিমান r সো
সো ইয়াত আমি যদি ফিগাৰটোত চাওঁ আমাৰ আইটো কি হয় জেনেৰেল ডেফিনেশ্যন মতে ইট ইজ দ্য এংগল বিটুইন ইনচিডেণ্ট ৰে এণ্ড নৰ্মেল কিন্তু আমাৰ ইয়াত এইটো হৈছে কিন্তু আৰু আমি এনেকৈ ডিফাইন কৰিব পাৰোঁ যে এংগল অফ ইনচিডেন্স ইজ দ্য এংগল বিটুইন ইনচিডেণ্ট ৱেভ ফ্ৰণ্ট এণ্ড ৰিফ্ৰেক্টিং ছাৰ্ফেচ তেনেকৈ ক'ব পাৰোঁ এংগল বিটুইন ইনচিডেণ্ট ৱেভ ফ্ৰণ্ট এণ্ড ৰিফ্ৰেক্টিং ছাৰ্ফেচ এইটো ক'ব পাৰোঁ আইটো যোনটো এংগল অফ ইনচিডেন্স এংগল অফ ইনচিডেন্সটো হৈছে আমাৰ কি এংগল বিটুইন ইনচিডেণ্ট ৰে এণ্ড নৰ্মেল সো সেই কথাটো আমি ইয়াত এনেকৈ লিখিব পাৰোঁ আই ইজ দ্য এংগল বিটুইন ইনচিডেণ্ট ৱেভ ফ্ৰণ্ট এণ্ড ইয়ৰ ৰিফ্ৰেক্টিং ছাৰ্ফেচ ঠিক তেনেকৈ আৰটো আমি ডিফাইন কৰিব পাৰোঁ কেনেকৈ আৰটো আমাৰ কি আছিলে এংগল বিটুইন ৰিফ্ৰেক্টেড ৰে এণ্ড নৰ্মেল আছিলে ইয়াত আমি ডিফাইন কৰিব পাৰোঁ আৰ ইজ দ্য এংগল বিটুইন ৰিফ্ৰেক্টেড ৱেভ ফ্ৰণ্ট এণ্ড ৰিফ্ৰেক্টিং ছাৰ্ফেচ এংগল বিটুইন refracted wave and refracting surface. So এইটা হৈছে আমাৰ ফিগাৰটো ষ্ট্ৰাকচাৰ এতিয়া আমি ফিগাৰটোৰ পৰা কি উলিয়াব লাগিব অকমান ডেৰিভেশ্যন কৰিবলৈ হ'লে প্ৰথমতে আমি ট্ৰায়াঙ্গল কেইটা উলিয়াব লাগিব ট্ৰায়াঙ্গল ABD ফাৰ্ষ্ট ট্ৰায়াঙ্গল ABD টো যদি আমি এক্সট্ৰাকে ড্ৰ কৰোঁ ট্ৰায়াঙ্গল ABD যদি আমি ড্ৰ কৰোঁ তেতিয়া ফিগাৰটোৰ পৰা ABD কিমান ওলাব এইটো ABD এই এংগলটো 90 ডিগ্ৰী হ'ব B পইণ্ট এইটো 90 ডিগ্ৰী হ'লে এইটো 90 ডিগ্ৰী হ'ল তাৰপিছত V1T মানে BD আমাৰ ডিষ্টেঞ্চ কিমান হ'ব V1 টাউ আৰু এই এংগলটো তাৰমানে এংগল BAD এংগলটো I হয় আৰু নেক্সট আমাৰ ট্ৰায়াঙ্গল আছে ACD ট্ৰায়াঙ্গল ACD ট্ৰায়াঙ্গলটো আমি যদি ড্ৰ কৰোঁ এইটো এনেকৈ আহিলে এইটো হ'ল এইটো AD সো আমাৰ এই এংগলটো 90 ডিগ্ৰী হয় ৰিফ্ৰেক্টেড ৱেভ ফ্ৰণ্ট আৰু ৰিফ্ৰেক্টেড ৰে 90 ডিগ্ৰী এংগল ফৰ্ম কৰিলে এই এংগলটো আমাৰ R হ'ল আৰু কি থাকিব VT কোনটো হ'ব V2T মানে আমাৰ এইটো V2 টাউ ঠিক আছে ইয়াৰ পৰা ইয়ালৈ আহোঁতে ৰেটটোৱে কিমান টাইম ল'লে টাউ টাইম ল'লে কিমান স্পীডত আহি আছে V2 টাউ আৰু মনত ৰাখিবলগীয়া কথা BD ইজ স্মলাৰ দেন AC হয় কেলে কাৰণ BD টো ৰেয়াৰ মিডিয়ামৰ ৰেটে বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব আৰু স্পীডটো যিহেতু বেছি আৰু V2 ডেন্সাৰ মিডিয়ামৰ স্পীডটো কম ডিষ্টেঞ্চ ট্ৰেভেল কৰিব সো ফিগাৰটো আগতে এটা বস্তু সাৱধান হ'ব লাগিব BD টো অলপ ডাঙৰ আৰু AC টো অলপ সৰু কৰিব লাগিব আগতে ফিগাৰটো ক্লিয়াৰলি ওলাই থাকিব লাগিব বস্তুটো আমি ক'লে নহ'ব ফিগাৰটো বস্তুটো ক্লিয়াৰলি উলিয়াই থাকিব পাৰিলে বেছি ভাল সো একো নাই এতিয়া আমি কি কৰিব লাগিব একো কংগ্ৰুৱেঞ্চি প্ৰয়োগ কৰিব নালাগে আমি যিহেতু স্নেলৰ ল কথা কৈছোঁ গতিকে সাইন থিটা এইবিলাক ভেলু উলিয়াব লাগিব ফাৰ্ষ্ট ABD ট্ৰায়াঙ্গলত আমাৰ কি উলিয়াব পাৰোঁ এইটো ৰাইট এংগল ট্ৰায়াঙ্গল হ'ল এইটো I হ'ল এইটো 90 এইটো পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিউছ তাৰমানে আমি সাইন I যদি লিখোঁ পাৰপেণ্ডিকুলাৰ মানে BD বাই হাইপোটেনিউছ আমাৰ মানে AD আহিব ঠিক আছে BD বাই AD মানে কি V1 টাউ বাই AD এইটো লিখিব পাৰোঁ এনেকৈ V1 টাউ আৰু AD ভেলুটো দিয়া নাই ঠিক তেনেকৈ আমি সাইন R ভেলুটো যদি উলিয়াওঁ এই ট্ৰায়াঙ্গলটো সাইন R ভেলু উলিয়াবলৈ হ'লে এইটো 90 ডিগ্ৰী হ'ল বেছ এংগল 90 ডিগ্ৰী পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিউছ তাৰমানে এইটো যদি আমি একো ইয়াৰ নামটো দিব থাকিব এইটো C হ'ব AC বাই আমাৰ আহিলে AD ঠিক আছে সাইন R ভেলু আহি গ'ল এতিয়া আমি কি লিখিম স্নেলৰ মতে সাইন I বাই সাইন R equal to V1 tau by AD divided by AC মানে কিমান আছিল আমাৰ AC V2 tau by AD so এইটো V2 tau by AD তাৰ পৰা আমাৰ আহিলে V1 tau by
v2 tau cancel গ'ল v1 by so sin I by sin r equal to আমাৰ v1 by v2 এটোৱে আছিল আমাৰ স্নেলছ ল টো কি আছিল আমি যদি ৰিকল কৰো sin I by sin r equal to constant ঠিক আছে এই কনস্ট্যান্ট তো কি that constant may be v1 by v2 and in terms of যদি আমি velocity লিখো v1 by v2 ঠিক আছে v1 to ki velocity of the velocity of light in rarer medium v2 is the velocity of light in denser medium ঠিক আছে আৰু in terms of refractive index যদি লিখো mu2 by mu1 এনেকে লিখিব পাৰো mu2 কি mu2 is the refractive index of the denser medium mu1 is the refractive index of the rarer medium so eto হৈছে Snell's law আৰু আমি এটোতো এটা পার্ট আৰু কি হ'ব পাৰে refracted ray incident ray and the normal lie on the same refracting surface বা হেতু যদি আমি চাও এতিয়া আমি যদি চাও বোর্ডখনৰ এটো 3 ডাইমেনশনত যদি আমি ইমাজিন কৰো বস্তুটো এই যোনখন রিফ্লেক্টিং সারফেস এই রিফ্লেক্টিং সারফেস খন বোর্ডখনৰ পারপেন্ডিকুলারলি আছে ওয়েভ ফ্রন্ট খন ইনসিডেন্ট ওয়েভ ফ্রন্ট খন ইনসিডেন্ট রে পারপেন্ডিকুলারলি আছে আৰু ইনসিডেন্ট ওয়েভ ফ্রন্ট খনৰ তোমাৰ প্লেন অফ যোনখন বোর্ড প্লেন অফ বোর্ডৰ পারপেন্ডিকুলারলি আছে রিফ্লেক্টেড ৰেডাল তোমাৰ রিফ্লেক্টেড ৰে পারপেন্ডিকুলারলি আছে আৰু রিফ্লেক্টেড ৰেডাল প্লেন অফ বোর্ডৰ পারপেন্ডিকুলারলি আছে আৰু আলটিমেটলি কি আমি ক'ব পাৰো যে incident wave front refracted wave front and the refracting surface all these are perpendicular to the plane of board যদি গুটেকিটা plane of board perpendicularly হয় তেতিয়া হলে কি লিখব পাৰো normal to car perpendicular refracting surface of perpendicular so আমি ক'ব পাৰো যে incident ray normal and the refracted ray lie on the same কি কলো যদি incident wave front refracted wave front incident wave front কেনে perpendicularly আছে refracted wave front kon ene perpendicularly ase aru a refracting surface kon ene perpendicularly ase tale ekhon ene ka ase incident wave front ab kon ene ka ase cd kon ene ka ase perpendicularly refracting surface kon ene perpendicularly ase tale incident wave front refracted wave front and the ki boli koy to refracting surface all these are perpendicular to the board ঠিক আছে এই গুটিকিটা পারপেন্ডিকুলার হলে আমি কি কব পারো সিম্পল কে কব পারো যে ইনসিডেন্ট রে নরমাল এন্ড রিফ্লেক্টেড রে দে আর লাই অন দা সেম প্লেন সো এটো আছিল লস অফ রিফ্লেকশন বাই হাইজেন্স ওয়েভ থিওরি ইয়াত আমি এই ক্ষেত্ৰত আমি কি কৈছো এই যোন বিলাক ওয়েভ ফ্রন্ট ওয়েভলেটস আকিছো হৰু ওয়েভলেটস আকিছো ওয়েভলেটস কি আছিল যে প্ৰাইমাৰী ওয়েভ ফ্ৰণ্টত থকা প্ৰত্যেকটো পাৰ্টিকলে সেকেন্ডাৰী ডিস্টাৰবেন্সৰ কাৰণে সোৰ্স হিচাপে কাম কৰিব আৰু এই সেকেন্ডাৰী ডিস্টাৰবেন্সেস বিলাকে ওয়েভলেটস ক্ৰিয়েট কৰি তাত আমি কমন টেনজেন্ট লাগিলে কি পাম এটা ওয়েভ ফ্ৰন্ট পাম এটা ওয়েভলেটস বিলাক আকিছো ওয়েভলেটস বিলাক এপিনো আকিব পাৰি কাৰণ ওয়েভ বুলি ক'লে ইট ক্যান স্প্ৰেড ইন অল ডাইৰেকশন কিন্তু আমি ফৰৱাৰ্ড বিলাকে লৈছো এটো এটা সিম্পল কথা যেহেতু আমি রিফ্লেকশন ডিসকাস কৰিছো আমি forward direction of long wave front kita ene wave front ami epino akibo paro ene ko akibo paro same jodi v1 tau arc loi pele epino akibo paro v1 tau arc loi pele epino akibo paro epino v1 tau arc loi pele akibo paro epino v2 ti arc loi pele ami akibo paro kitu ami eta experiment koi mane experiment explain koribole goisu refraction phenomena ta explain koribole goisu so he karone ami forward direction loi এটো নিউমেৰিক্যালি একসেপ্টেবল হয় ষ্টকস ল বুলি এটা আছে এই লটো হয় আমি বস্তুটো এক্সপ্লেইন কৰিব পাৰো সাধাৰণতে আমি কিহৰ কাৰণে ফৰৱাৰ্ড ওয়েভ ফ্ৰন্ট বিলাক একসেপ্ট কৰো ব্যাকৱাৰ্ড বিলাক নকৰো এটা সৰু এটা টপিক মই কেতিয়াবা দেখাই দিব পাৰো বাৰু